মাই ডিয়াৰ ষ্টুডেণ্টছ এনএছএছ একাডেমি ইউটিউব চেনেলৰ আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ তোমালোকক আকৌ এবাৰ আন্তৰিকভাৱে স্বাগতম জনাইছোঁ। আজি যিটো তোমালোকৰ মেট্ৰিক পৰীক্ষাত যিটো এমআইএল ছাবজেক্ট আছিলে এছামিছৰ যি পৰীক্ষা তোমালোকৰ হৈ গ'ল, সেই পৰীক্ষাৰ প্ৰশ্নকাকতখন কেনেকুৱা আছিলে আজিৰ এই ভিডিঅ'টোৰ যোগেদি মই সামগ্ৰিক প্ৰশ্নকাকতখনৰ যি চিত্ৰ আছিলে, প্ৰশ্নকাকতখন কেনেকুৱা আছিলে, কি ধৰণৰ প্ৰশ্ন আহিছিল, এই গোটেইখিনি কথা আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। সো তোমালোকে কোনো ধৰণৰ স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাবা আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থবা, কাৰণ এমআইএলৰ প্ৰশ্ন উত্তৰ লৈ মোৰ নেক্সট এটা ভিডিঅ' আহি আছে। সেই ভিডিঅ'টো তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগে লগে নটিফিকেশ্যন পাবা আৰু নটিফিকেশ্যন পালে সেই ভিডিঅ'টো তোমালোকে অতি সোনকালে চাবলৈ পাবা। তো আজি যিটো অসমীয়া বা এমআইএলৰ প্ৰশ্নকাকতখন, এই প্ৰশ্নকাকতখনৰ প্ৰশ্নবোৰ কেনেকুৱা আছিলে, তাতে তোমালোকে ক অংশ আৰু খ অংশ হিচাপে দুটা অংশৰ তোমালোকে এনসাৰ কৰিব লাগিছিল, ঠিক আছে। তো ক অংশ যিটো আছিলে, ক অংশৰ চমু প্ৰশ্নবোৰ বৰ সহজ আছিল। ইয়াতে যিটো 1 মাৰ্কৰ প্ৰশ্ন আহিছিল, প্ৰশ্নখিনি বৰ সহজ আহিছিল। ব্যাকৰণবোৰ যিবোৰ ব্যাকৰণ বা গ্ৰামাৰ ছেকশ্যনটো বৰ সহজ আছিলে। বৈচিত্ৰ্যময় অসমৰ পৰা যি প্ৰশ্ন আহিছিলে দুটা প্ৰশ্ন, সেই প্ৰশ্ন দুটাও বৰ সহজ আছিল। তাৰপিছত পদ্যাংশ আৰু গদ্যাংশৰ যে 2 মাৰ্ক 3 মাৰ্ক আৰু 4 মাৰ্কৰ প্ৰশ্নবোৰৰ মোটামুটি বা এভাৰেজ ধৰণৰ আছিল। পদ্যাংশ আৰু গদ্যাংশ পয়েট্ৰি আৰু প্ৰজৰ পৰা 2 মাৰ্ক 3 মাৰ্ক 4 মাৰ্কৰ যিবোৰ কুৱেশ্যন আহিছিল, সেই কুৱেশ্যনখিনি কিছুমান কুৱেশ্যন অলপ সহজ আছিল, কিছুমান কুৱেশ্যন অলপ টান আছিল। সেই হিচাপতে দেখিবলৈ গ'লে 2 মাৰ্ক 3 মাৰ্ক আৰু 4 মাৰ্কৰ প্ৰশ্নবোৰ মোটামুটি বা এভাৰেজ ধৰণৰ আছিল। আৰু ৰাইটিং স্কিলখিনি বৰ সহজ আছিল। ৰাইটিং স্কিলৰ ভিতৰত কি আছিল, যে প্ৰথম 17 নম্বৰ কুৱেশ্যনত আছিল যে ভাৱ সম্প্ৰসাৰণ, ইয়াতে ভাৱ সম্প্ৰসাৰণ এটা আহিছিল। তাৰপিছত আহিছিল এটা আবেদন আৰু আহিছিল এটা প্ৰতিবেদন লিখা। সো ভাৱ সম্প্ৰসাৰণ বা আবেদন বা প্ৰতিবেদনৰ এই তিনিটাৰ যিকোনো এটা লিখিলেই হৈ যায়, যিকোনো এটা লিখিব লাগে। তো ভাৱ সম্প্ৰসাৰণটো সহজ আছিল। তাৰপিছত তোমালোকৰ আবেদন যিটো আহিছিল, আবেদনটো বৰ সহজ, আৰু প্ৰতিবেদনটো বাতৰি কাকতৰ সম্পাদক লৈ যি প্ৰতিবেদন লিখিবলৈ আহিছিল, সেই প্ৰতিবেদনটো বৰ সহজ আছিলে। সো এই তিনিটাৰ যিকোনো এটা লিখিবলৈ আহিছিল আৰু নাম্বাৰ ইয়াতে আছিলে তোমালোকৰ 4 নাম্বাৰ। আৰু এই কুৱেশ্যনটো যিহেতু বৰ সহজ আছিল, সো তোমালোকে নিশ্চয় পাৰিছা ৰাইটিং স্কিলৰ। আৰু ৰাইটিং স্কিলৰ আৰু এটা প্ৰশ্ন যিটো এছে আহিছিল, কুৱেশ্যন নাম্বাৰ 18, ইয়াতে ৰচনা লিখিবলৈ আহিছিল, ৰচনা বা এছে, সেইটো তোমালোকে 3টা আহিছিল, তাৰ পৰা যিকোনো এটা লিখিব লাগে আৰু নাম্বাৰ আছিলে 8 মাৰ্ক। এইটো তোমালোকৰ ৰাইটিং স্কিলটো বৰ সহজ আছিল। এতিয়া তোমালোকৰ যিটো খ অংশৰ চমু প্ৰশ্নবোৰ বৰ সহজ আছিল। 1 মাৰ্কৰ যিবোৰ প্ৰশ্ন আছিলে সেই প্ৰশ্নবোৰ বৰ সহজ আছিল। ব্যাকৰণখিনি মোটামুটি সহজ আছিল, এটা দুটা অলপ কঠিন আছিলে যদিও বৰ সহজ আছিল। আৰু পদ্যাংশ আৰু গদ্যাংশ প্ৰজ আৰু পয়েট্ৰিৰ পৰা খ অংশৰ যি প্ৰজ আৰু পয়েট্ৰি আছিলে, তাৰ পৰা 2 মাৰ্ক 3 মাৰ্ক আৰু 4 মাৰ্কৰ যিবোৰ প্ৰশ্ন আহিছিল, প্ৰশ্নবোৰ অলপ টান আহিছিল। এটা দুটা কুৱেশ্যন কিন্তু সহজ আছিল আৰু এটা দুটা কুৱেশ্যন অলপ বেছি টান আছিলে। সো হিচাপতে এই কুৱেশ্যনকেইটা অলপ টান আছিলে। সো আৰু কুৱেশ্যন আৰু এনচাৰৰ যিটো চলুশ্যনটো মোৰ ইউটিউব চেনেলত সোনকালে আহি আছে। গতিকে তোমালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন অন কৰি ৰাখি থোৱা। সেই মই যেতিয়া কুৱেশ্যন আৰু এনচাৰ চলুশ্যন কৰি ইউটিউবত আপলোড কৰিম, তোমালোকে সেই ভিডিঅ'টো অতি সোনকালে চাব পাৰিবা। সো তাৰ কাৰণে ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে মোৰ কমেণ্ট ছেকশ্যনত জনাই যাবা। যদি ভিডিঅ'টো ভাল লাগিছে তোমালোকে এটা লাইক কৰিবলৈ নাপাহৰিবা। থেংক ইউ।